ছোঁয়ার অধিকার আমার, তেজর নয় ভুয়ার তোর অধিকার আমার, আলোক ছোঁয়ার অধিকার আমার, সে থাকিও পরা প্ৰথমতে তো বিহুৰ সকলোকে শুভেচ্ছা থাকিব আছে, বিহু হ'ল আৰু আকৌ শুভেচ্ছা যাচিছোঁ। আমি শুভম বিলবেলত প্ৰত্যেক বছৰে বিহু আয়োজন কৰোঁ। বিহুৱে নহয়, আমি প্ৰত্যেকটা প্ৰগ্ৰাম কৰোঁ, ইয়াত কোনো বস্তু বাদ নপৰে। আৰু এই বিহুত আমাৰ দুটা মানে মেইন পাৰপাছ থাকে। ইয়াত আমাৰ প্ৰায় 250তকৈ বেছি ফ্লেট আছে। প্ৰায়বিলাকেই অৰিজিনেলি অসমীয়া নহয়, অসমত আছে কিন্তু অৰিজিনেল নহয়। কিন্তু আমি এটাই চেষ্টা কৰোঁ যে আমাৰ প্ৰজন্ম ইয়াত যিখিনি আছে তেওঁলোকে বিহুটো আদৰি লওক। আৰু সেইকাৰণে আমি ইয়াত বিহু যেতিয়া আয়োজন কৰোঁ তেতিয়া ইয়াতে কৰ্মশালা আমাৰ 1 মাহৰ চলে আৰু আমাৰ প্ৰত্যেকজনে ইয়াতে কৰ্মশালাত ভাগ লয়। আৰু আজি যদি আপুনি আৰম্ভণিতে আহিলে দেখিলেহেঁতেন আমাৰ কণ ল'ৰা ছোৱালী, তাতকৈ উঠি অহা ল'ৰা ছোৱালী, তাতকৈ আকৌ ওপৰৰ গোটেইকেইজনে বিহু ডান্স কৰিছে। তাৰমানে আমাৰ এটাই ইচ্ছা যে এই বিহুটো আমাৰ নৱপ্ৰজন্মৰ হাতত ভালকৈ যাওক, সেই প্ৰচেষ্টা আমি ৰাখোঁ। আৰু আজি এই প্ৰগ্ৰামত আপোনালোকে অলপ আগতে দেখিছেই যে আমি মহিলা যিটো আমাৰ হুঁচৰি দল আছে তেওঁলোকক মাতিছিলোঁ নাহৰক। উদ্দেশ্য এটাই যে তেওঁলোকে আগবাঢ়ি আহিছে মহিলাসকল, আমি তেওঁলোককো প্ৰোৎসাহিত কৰিছোঁ যে এই বস্তুটো আগবাঢ়ি যাওক, সকলোৰে মাজত যাওক। বিহু একেবাৰে অসমৰ যিটো জাকজমকীয়া হৈ থাকক, আমাৰ নৱপ্ৰজন্মই আদৰি লওক, লৈছেই অৱশ্যে, বিহু হেৰি হোৱা নাই। আৰু দ্বিতীয়তে আমাৰ দেশৰ, আমাৰ সমাজৰ শান্তি সম্প্ৰীতি, আমাৰ মাজত সকলোৱে ৰং ধেমালি আৰু সুখে শান্তিৰে যে জীয়াই থাকে, সেইটো আমাৰ কামনা আছে। ৰঙালী বিহু মানে ৰঙৰ উৎসৱ, সকলোৱে ৰং ধেমালি কৰি থাকক। অসমৰ সকলো অসমবাসী ৰাইজক জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যেন ৰঙেৰে নিজৰ জীৱনটো পাৰ কৰক। ইয়াত কোনো যাতে দুখ নাই, ইয়াতে কোনো হিংসা নাই, দেশ নাই, সকলোৱে ৰঙেৰে আপ্লুত হয় যেন গোটেই বছৰটো, অনাগত বছৰটো যেন ৰঙেৰে সকলোৰে জীৱন ৰঙিয়াল হৈ থাকে, আমি তাকে আশা কৰিছোঁ। আমাৰ শুভম বিলবেলৰ এইটো এটা পৰম্পৰাগত মানে আমাৰ অনুষ্ঠান, আৰু আমি প্ৰতি বছৰে কৰোঁ। ইয়াত ৰঙালী বিহু উদযাপন কৰা হয় আৰু খুব উলহ মালহেৰে আৰু খুব ডাঙৰকৈ উদযাপন কৰা হয়। গোটেই সমূহ আমাৰ শুভমবাসীয়ে ইয়াতে পাৰ্টিচিপেট কৰে। তেওঁলোকে অডিয়েঞ্চ হিচাপেই হওক, পাৰ্টিচিপেণ্টছ হিচাপেই হওক, তেওঁলোক আহি পেলাই আমি খুব উলহ মালহেৰে খুব ভালকৈ এটা ভাল সময় পাৰ কৰোঁ। আৰু আজিও আমাৰ এতিয়া খুব ধুনীয়া এওঁলোকে পাৰফৰ্মেঞ্চ কৰিলে। এই লিয়ন, তেওঁলোকে কিডছৰ পাৰফৰ্মেঞ্চ আছিলে, লেডিজৰ, চ' বেলেগ বেলেগ পাৰফৰ্মেঞ্চ আছিলে। এইমাত্ৰটো আপোনালোকে দেখিলেই হুঁচৰি দল হ'ল। এতিয়া আমাৰ নিমন্ত্ৰিত আৰ্টিষ্টে পাৰফৰ্ম কৰিব, আমাৰ গেষ্ট আৰ্টিষ্ট আজি ৰিচা কাশ্যপ, তেখেতে কৰিব। আৰু সেয়াই আৰু আমি ইয়ালৈ যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা বিহু পাতিয়ে আছোঁ। গতিকে এই পৰম্পৰাটো যাতে আমি ৰাখিব পাৰোঁ, সেইটো যিমান পাৰোঁ চেষ্টা কৰোঁ। আমাৰ ইয়াত অকল আমি অসমীয়া মানুহখিনিয়ে নহয়, গতিকে গোটেই ইণ্ডিয়া বুলিয়ে ক'ব লাগিব, গোটেই ভাৰতবৰ্ষৰ মানুহে আছে ইয়াত। আৰু তেওঁলোকে এই দিনটোত কিন্তু গোটেইখিনি আমাৰ ভিতৰৰ পৰা ওলাই আহি বিহুৰ প্ৰগ্ৰেম, বিহুৰ এই অনুষ্ঠানটো খুব সুন্দৰকৈ উপভোগ কৰে। আৰু তেওঁলোকেও আজি এতিয়া অহা, তোমালোকৰ অকণমান দেৰি হ'ল,
কিন্তু অহা হ'লে আমাৰ কেইবাটাও বিহু নৃত্য হ'ল য'ত মানে বিদেশী মানুহখিনি যিখিনি আছে আমাৰ ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ সেই তেওঁলোকেও সকলোৱে আহি যোগ দিছেহি নাচিছে গান গাইছে বিহু কোৰাছত দিছেহি তেনেকুৱাকৈ আমি সদায় প্ৰত্যেক বছৰেই এনজয় কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত